সৰ্বপ্ৰথমৰ বাবে আফগানিস্তানক স্বীকৃতি প্ৰদান কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আফগানিস্তানক স্বীকৃতি প্ৰদান কৰিলে তালিবান শাসিত আফগানিস্তানক স্বীকৃতি প্ৰদান কৰি সমগ্ৰ বিশ্বত এক বিশেষ নজিৰ সৃষ্টি কৰিলে আৰু যাক এই মুহূৰ্তত ঐতিহাসিক সিদ্ধান্ত বুলি কোৱা হৈছে এক ঐতিহাসিক কূটনৈতিক সিদ্ধান্ত মস্কোৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ 2021 চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সংযুক্ত হ'বৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্থান লাভ কৰিবৰ বাবে যি চেষ্টা চলাই আহিছিল আফগানিস্তানে আৰু সেই চেষ্টাত যেন এটা গতি প্ৰদান কৰিলে ৰাছিয়াই গ্ৰহণ কৰিলে এক ঐতিহাসিক কূটনৈতিক পদক্ষেপ আৰু এই ঐতিহাসিক কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি ৰাছিয়াই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে তালিবান শাসিত আফগানিস্তানক 2021 চনৰ পৰা প্ৰাণ চেষ্টা চলাই আহিছিল আন্তঃৰাষ্ট্ৰীয় মঞ্চত সংযুক্ত হ'বৰ বাবে আফগানিস্তানে তথা তালিবানে আৰু সেই তালিবান শাসিত আফগানিস্তানক অৱশেষত স্বীকৃতি প্ৰদান কৰিলে ৰাছিয়াই 2021 চনৰ পৰা তালিবান শাসিত আফগানিস্তানে আফগানিস্তানৰ যি আন্তৰ্জাতিক মঞ্চ সেই আন্তৰ্জাতিক মঞ্চত এক প্ৰকাৰ অকলশৰীয়া হৈ আছিল কাৰণ সকলোৱে আমি জানো 2021 চনত আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰিছিল নাটোৱে সেনা প্ৰত্যাহাৰ কৰিছিল আৰু তাৰ পিছতে তালিবানে শাসনৰ বাগজৰি লৈছিল আফগানিস্তানত সেনাৰ শাসনক উফৰাই আমেৰিকাৰ সেনাবাহিনী নাটোৰ সেনাবাহিনী প্ৰত্যাহাৰ হোৱাৰ পাছতে তালিবানে শাসনভাৰ লৈছিল শাসনৰ বাগজৰি হাতত লৈছিল আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত অকলশৰীয়া হৈ পৰা আফগানিস্তানে চেষ্টা চলাই আহিছিল আন্তৰ্জাতিক মঞ্চত সংযুক্ত হোৱাৰ পথ প্ৰশস্ত কৰাৰ বাবে চেষ্টা চলাই আহিছিল আৰু ৰাছিয়াৰ বৈদেশিক নীতিৰ শেহতীয়াকৈ গুৰুত্বপূৰ্ণ সালসলনি ঘটোৱা হৈছে আৰু সেই বৈদেশিক নীতিৰ সালসলনিৰে আন্তৰ্জাতিক মঞ্চত আফগানিস্তানক তালিবান শাসিত আফগানিস্তানক সংযুক্ত হোৱাৰ পথ এই মুহূৰ্তত মুকলি কৰি দিলে ৰাছিয়াই আৰু ৰাছিয়াৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি মত পোষণ কৰিছে আফগানিস্তানৰ তালিবান শাসকে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মিটাকিয়ে ৰাছিয়াৰ এই সিদ্ধান্তক পুটিনৰ এই সিদ্ধান্তক মস্কোৰ এই সিদ্ধান্তক ঐতিহাসিক সিদ্ধান্ত আখ্যা দিছে কেৱল ইমানেই নহয় ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে দেশখনৰ মস্কোত আফগানিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে গুল হাছানক স্বীকৃতি প্ৰদান কৰি আফগানিস্তানকো আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিলে মস্কোত ৰাষ্ট্ৰদূত হিচাপে আফগানিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে এজনক গুল হাছানক স্বীকৃতি প্ৰদান কৰি আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে আফগানিস্তানক তালিবান শাসিত আফগানিস্তানক ৰাছিয়াই প্ৰদান কৰিলে এই স্বীকৃতি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে এটা বিবৃতি যোগে এই কথাও উল্লেখ কৰিছে যে এই পদক্ষেপে দুইখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা দ্বাৰ মুকলি কৰিলে ৰাছিয়াৰ তথা মস্কোৰ এই সিদ্ধান্তই আফগানিস্তান আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সহযোগিতাৰ দ্বাৰ মুকলি কৰাৰ কথা উল্লেখ কৰিলে ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে ইপিনে ৰাছিয়াই তালিবান শাসিত আফগানিস্তানক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা কাৰ্যক ঐতিহাসিক পদক্ষেপ আখ্যা দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছো আফগানিস্তানৰ তথা তালিবানৰ বিদেশ মন্ত্ৰী আমিৰ খান মিটাকিয়ে কয় যে ৰাছিয়াৰ সিদ্ধান্ত আন দেশবোৰৰ বাবে এক বিশেষ নজিৰ হিচাপে এই মুহূৰ্তত থিয় দিছে ৰাছিয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিলে যি পদক্ষেপ গ্ৰহণ কৰিলে আফগানিস্তানক প্ৰথমবাৰৰ বাবে স্বীকৃতি প্ৰদান কৰি ইয়ে বিশ্বৰ আন দেশসমূহৰ সন্মুখত এক নজিৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে আমিৰ খান মিটাকিয়ে আন্তৰ্জাতিক পৰ্যায়ত আনুষ্ঠানিক স্বীকৃতিৰ বাবে আমি পুনৰ জনাইছো তালিবান নেতৃত্বই বহু চেষ্টা চলাই আহিছিল যদিও মানৱ অধিকাৰৰ বিষয়টো বিশেষভাৱে বাধাৰ সৃষ্টি কৰি আহিছিল তালিবান শাসকসকলৰ সন্মুখত কাৰণ আফগানিস্তানত মহিলা আৰু কন্যাৰ ক্ষেত্ৰত যি দমনমূলক নীতি গ্ৰহণ কৰা হয় আফগানিস্তানত মহিলাৰ স্বাধীনতা যেনেদৰে খৰ্ব কৰা হয় মহিলাই মুকলিমূৰীয়াকৈ ওলাব নোৱাৰে বোৰখা অবিহনে ওলাব নোৱাৰে কোনো চাকৰি কৰিব নোৱাৰে শিক্ষানুষ্ঠানলৈ যাব নোৱাৰে আফগানিস্তানৰ কন্যা শিশুৱে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি এনেকুৱা ধৰণৰ এটা তালিবানী শাসন বুলি যাক কোৱা হয় সেই তালিবানী শাসনৰ মাজত মহিলাসকল নিপীড়িত নিষ্পেষিত শোষিত বঞ্চিত হ'বলগীয়া হৈছে আজি যুগ ধৰি বছৰ ধৰি আৰু তেনেকুৱা মানৱ অধিকাৰৰ বিষয়টোৰ বাবে বা তালিবান চৰকাৰৰ দমনমূলক নীতিৰ বাবে আন্তৰ্জাতিক মঞ্চত স্থান লাভৰ পৰা যেন কিছু অসুবিধাৰ সৃষ্টি হৈছিল তালিবানৰ আফগানিস্তানৰ আৰু ৰাছিয়াই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰি
তালিবান শাসিত আফগানিস্তানক নতুন গতি দিয়া বুলি উল্লেখ কৰিলে আমিৰ খান মিটাকিয়ে উল্লেখযোগ্য যে 2001 চন পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী আল কায়দাৰ মুৰব্বী উসামা বিন লাডেনৰ নেতৃত্বত ওয়ার্ল্ড ট্রেড সেন্টার আমেরিকার কেইবাটাও স্থানত যে বৃহৎ আক্রমণ হয়েছিল বিশ্ব জোকাৰি যোৱা সেই বৃহৎ আক্রমণৰ পাছতেই আফগানিস্তান সম্পূৰ্ণৰূপে নাটোৰ সেনাই দখল কৰি লৈছিল নাটোৰ সেনা মোতায়েন কৰা হৈছিল আমেৰিকাৰ সেনাবাহিনী মোতায়েন কৰা হৈছিল আৰু সেই 2001 চনৰ অক্টোবৰ মাহৰ পৰা 2021 চনৰ 30 আগষ্ট পৰ্যন্ত আমেৰিকা তথা নাটোৰ সেনাবাহিনীৰ শাসনত আছিল সমগ্ৰ আফগানিস্তান আৰু তাৰ পিছতে এটা চুক্তি কৰা হৈছিল আৰু সেই চুক্তি অনুসৰি আমেৰিকাই সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল আৰু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ লগে লগে 2021 চনৰ আগষ্ট মাহত তালিবানে শাসনৰ বাগজৰি হাতত লৈছিল আফগানিস্তানৰ আৰু তেতিয়াৰ পৰাই 2021 চনৰ পৰাই তালিবানে চেষ্টা চলাই আহিছিল আন্তৰ্জাতিক মঞ্চত নিজৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে আন্তৰ্জাতিক মঞ্চত স্থান লাভ কৰিবৰ বাবে কিন্তু আমি ইতিমধ্যে উল্লেখ কৰিছো তালিবান শাসকৰ যি দমনমূলক নীতি মানৱ অধিকাৰৰ ক্ষেত্ৰত মহিলাক ধৰ্ষণ হত্যা বিভিন্ন ধৰণেৰে মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন সেই মানৱ অধিকাৰৰ বিষয়টো আহি পৰিছিল আৰু যাৰ বাবে নেকি এই বিষয়টো যথেষ্ট পিছ পৰি থাকিবলগীয়া হৈছিল তালিবান শাসিত আফগানিস্তান আৰু অৱশেষত ৰাছিয়াই এই স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে আফগানিস্তানৰ তালিবান শাসক উল্লেখযোগ্য যে 2020 চনত তালিবান আৰু আমেৰিকাৰ নেটোৰ সেনাৰ মাজত এক চুক্তি হৈছিল এপ্ৰিল মাহত চুক্তি হৈছিল তাৰ পিছত 2021 চনৰ 30 আগষ্টত সেনা প্ৰত্যাহাৰ কৰা হৈছিল আৰু সেই সেনা প্ৰত্যাহাৰ কৰাৰ পিছতেই তালিবানে নিজৰ শাসনৰ বাগজৰি হাতত লৈছিল আফগানিস্তানৰ আৰু তাৰ পিছত 2021 চনৰ পৰা তালিবানে শাসন চলাই আছে আফগানিস্তানত আৰু সেই তালিবান শাসকসকলৰ ছত্ৰছায়াত আফগানিস্তানত বাণিজ্যৰ পৰা আৰম্ভ কৰি সামাজিক অৰ্থনৈতিক সকলো ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে এই মুহূৰ্তত বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰতো চেষ্টা চলাই আহিছে আৰু তাৰ মাজতে এতিয়া ৰাছিয়াৰ এই সিদ্ধান্তৰ পিছত উৎফুল্লিত হৈ পৰিছে তালিবান শাসকসকল আমি ইতিমধ্যে উল্লেখ কৰিছো যে 2001 চনৰ 9/11 কাণ্ডৰ পিছত সমগ্ৰ আফগানিস্তানৰ শাসন ব্যৱস্থাই এক প্ৰকাৰ জটিল হৈ পৰিছিল আল কায়দাৰ যি আগ্ৰাসন সেই আল কায়দাৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে আফগানিস্তানত তালিবানৰ বিৰুদ্ধে আল কায়দাৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে সমগ্ৰ নিৰাপত্তাৰ ব্যৱস্থাটোৱে নাটোৰ সদস্যই গ্ৰহণ কৰিছিল নাটোৰ নিৰাপত্তাৰক্ষীয়ে গ্ৰহণ কৰিছিল আৰু তাৰ পিছত 2021 চনৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল আমেৰিকাৰ সেনা আৰু তাৰ পিছতে বাগজৰি ল'লে তালিবান শাসকে আৰু অৱশেষত স্বীকৃতি লাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে এই মুহূৰ্তত আফগানিস্তানৰ তালিবান শাসক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ